Hello my dear students, welcome to Sumenis Cell. আজি আমি এইটো ক্লাছত ক্লাস 7 ম্যাথমেটিক্স ৰ চ্যাপ্টাৰ 11 টো আলোচনা কৰিম। আহাচোন আমি আজি ক্লাসটো আৰম্ভ কৰো। এতিয়া চোৱাচোন পাঠৰ নাম কি হয়? পৰিসীমা আৰু কালি, হয়নে? যেহেতু আমাৰ চ্যাপ্টাৰটোৰ নাম কি হয়? পৰিসীমা আৰু কালি। গতিকে আমাৰ প্ৰথমে মনলৈ আহিব যে পৰিসীমা আৰু কালিনো কি হয়, হয়নে? এতিয়া আহাচোন আমি পৰিসীমা আৰু কালিনো কি হয় চাও। সমতলীয় ক্ষেত্ৰ এখনৰ পৰিসীমা হৈছে চাৰিসীমাৰ দৈৰ্ঘ্য আৰু কালি বা ক্ষেত্ৰফল হৈছে চাৰিসীমাৰ আগৰি থকা ঠাইখিনিৰ পৰিমাণ। ইয়াত কি কৈছে? সমতলীয় ক্ষেত্ৰ এখনৰ পৰিসীমা হৈছে চাৰিসীমাৰ দৈৰ্ঘ্য। পৰিসীমা মানে কি কৈছে? চাৰিসীমাৰ দৈৰ্ঘ্য। এতিয়া চোৱাচোন এইটো এটা সাপোজ আয়ত ধৰিছো। এই আয়তটোৰ চাৰিসীমাৰ দৈৰ্ঘ্যটো যদি আমি জোখো হেতু কি বুলি কম আমি? পৰিসীমা। চাৰিসীমাৰ দৈৰ্ঘ্যটো কি বুলি কোৱা হয়? পৰিসীমা। আৰু কালি বা ক্ষেত্ৰফল হৈছে চাৰিসীমা আগৰি থকা ঠাইখিনিৰ পৰিমাণ। আৰু কালি বা ক্ষেত্ৰফল কি হ'ব? এই চাৰিসীমাৰ যিখিনি ঠাই আগৰি আছে এই ভিতৰত, হয়নে? এই ঠাইখিনি কি বুলি কম আমি? কালি। বুজি পালানে? একেবাৰে সহজ হয়, হয়নে? এই দেখ বাছানে? এতিয়া চোৱাচোন এইটো এটা আছে আয়ত। আয়তৰ পৰিসীমা সূত্ৰটো হৈছে 2 পূৰণ a plus b। a plus b মানে আছে দৈৰ্ঘ্য যোগ প্ৰস্থ। আৰু আয়তৰ কালি কি হ'ব? a into b। নেক্সট বৰ্গ, হয়নে? বৰ্গৰ পৰিসীমা সূত্ৰটো হৈছে 4a আৰু কালি সূত্ৰটো হৈছে a স্কয়াৰ। একেটা তোমালোকে মনত ৰাখিবা। আমি নেক্সট এক্সাৰসাইজ বিলাক কৰোতে তোমালোকৰ লাগিব। বুজি পাছানে? আশা কৰো সকলোৱে পৰিসীমা আৰু কালি কিটা বুজি পালা। এতিয়া তোমালোকে এইকিটা লিখি লোৱা, তাৰ পিছত আমি নেক্সট বিষয় কিটা আলোচনা কৰিম। এতিয়া আমি সমান্তৰাল চতুৰ্ভুজৰ ক্ষেত্ৰফল আৰু পৰিধি বিষয়ে আলোচনা কৰিম। এতিয়া চোৱাচোন সামান্তৰিকৰ কালি। সামান্তৰিকৰ কালি আৰু আয়তৰ কালি একে হয়। দিশ পূৰণ প্ৰস্থ। এটো দিশটো কি বুলি কোৱা হয়? l আৰু b টো কি কোৱা হয়? দিশটো কি কোৱা হয়? l। দিশটোক l ৰে সূচোৱা হয় আৰু প্ৰস্থটোক কি ৰে সূচোৱা হয়? b ৰে, হয়নে? কিন্তু আয়তৰ দৈৰ্ঘ্য কি হয়? l আৰু প্ৰস্থ কি হয়? b। যথাক্ৰমে সামান্তৰিকৰ কি হয়? যেটো ভূমি হয় হেতু কি হয়? b আৰু উচ্চতাটো কি হয়? h ৰ সমান। বুজি পাছানে? এতিয়া সামান্তৰিকৰ কালি সূত্ৰটো হৈছে ভূমি ইনটু উচ্চতা, b ইনটু h। আৰু এটা কথা মনত ৰাখিবা যে সামান্তৰিক এটা এনেকুৱা চতুৰ্ভুজ যাৰ বিপৰীত বাহুবোৰ সমান আৰু সমান্তৰাল। সামান্তৰিক এটা এনেকুৱা চতুৰ্ভুজ কৈছে যাৰ বিপৰীত বাহুবিলাক কি বুলি কৈছে? সমান আৰু সমান্তৰাল বুলি কৈছে। বুজি পাছানে? এতিয়া ইয়ালৈকে তোমালোকে এইকিটা লিখি লোৱা। তোমালোকে সামান্তৰিকৰ কালি এই ফৰ্মুলাটো মনত ৰাখিবা। বুজি পাছানে? আৰু সামান্তৰিক এটা কেনেকুৱা চতুৰ্ভুজ কি হয়? যাৰ বিপৰীত বাহুবোৰ সমান আৰু সমান্তৰাল হয়। এটা লিখি লোৱা তোমালোকে এইকিটা, তাৰ পিছত আমি নেক্সট বিষয় কিটা আলোচনা কৰিম। নেক্সট সামান্তৰিকৰ কালি আমি ফৰ্মুলাটো পালো ভূমি ইনটু উচ্চতা, হয়নে? যদি আমাক সামান্তৰিকৰ ভূমিটো উলিয়াব লাগে, হয়নে? তেতিয়া আমি কি কৰিম? কালি যেটো আছে কালিক আমি কি হৰণ কৰি দিম? উচ্চতাই হৰণ কৰি দিম, হয়নে? আৰু সামান্তৰিকৰ উচ্চতা যদি উলিয়াব কয় তেতিয়া কি কৰিম? কালিটোক আমি ভূমিৰে হৰণ কৰি দিম। বুজি পাছানে? এতিয়া ত্ৰিভুজৰ কালি সূত্ৰটো কি হয়? হাফ ইনটু b ইনটু h। একেই হয় সামান্তৰিকৰ কালি গতে, হয়নে? সামান্তৰিকৰ কালি আৰু ত্ৰিভুজৰ কালি সূত্ৰটো একেই হয়। এতিয়া ত্ৰিভুজৰ ভূমি, যদি ত্ৰিভুজৰ ভূমি উলিয়াব লাগে তেতিয়া কি কৰিম আমি? 2 ইনটু ত্ৰিভুজৰ কালি 2 আৰু ত্ৰিভুজৰ কালিটো পূৰণ কৰিম আৰু তাক কিহে হৰণ কৰি দিম? উচ্চতাই হৰণ কৰি দিম। তেতিয়া আমি ত্ৰিভুজৰ ভূমিটো পাই যাম। আৰু ত্ৰিভুজৰ উচ্চতা যদি উলিয়াব লাগে তেতিয়া কি কৰিম? 2 ইনটু ত্ৰিভুজৰ কালি এই দুটা পূৰণ কৰিম আৰু তাক কিহে হৰণ কৰি দিম? ভূমিৰে। বুজি পাছানে? আৰু ত্ৰিভুজৰ পৰিসীমা যদি উলিয়াব লাগে তেতিয়া কি কৰিম? ত্ৰিভুজৰ তিনিটা বাহু যোগ কৰিম, হয়নে? তোমালোকে এইটো ক্লাস 6 তো পাই আহিছা। যদি এই যিমান বিলাক ফৰ্মুলা আছে গোটেইবিলাক তোমালোকে ভালদৰে বহিখনত লিখি লবা আৰু তোমালোকে ভালদৰে পঢ়িবা, মনত ৰাখিবা। তেতিয়াহে তোমালোকে ইয়াৰ যিবিলাক এক্সাৰসাইজৰ কুৱেশ্যন আছে ভালদৰে কৰিব পাৰিবা।
তোমালোকৰ যেহেতু গোটেই কোৱেশ্চন বিলাক কৰোতে আমাক এই ফৰ্মুলা বিলাক লাগিব বুজি পাছানে যে তোমালোকে ইয়ালৈকে লিখি লোৱা তাৰ পিছত আমি নেক্সট কি ফৰ্মুলা আছে আমি আলোচনা কৰিম এতিয়া চতুৰ্ভুজৰ কালিটো চোৱাচোন কিমান হ'ব চতুৰ্ভুজৰ কালিটো কি হয় 1/2 ইনটু কৰ্ণ ইনটু শাখা লম্ব সমষ্টি আৰু ট্ৰেপিজিয়ামৰ কালি সূত্ৰটো কি হয় হাফ ইনটু h ইনটু a প্লাস b আৰু ৰম্বাসৰ কালি সূত্ৰটো কি হয় b ইনটু h ভূমি ইনটু উচ্চতা হয়নে আৰু ৰম্বাস কি হয় জানানে তোমালোকে ৰম্বাস এটা এনেকুৱা চতুৰ্ভুজ যাৰ চাৰিওটা বাহু সমান হয় আৰু সমান্তৰাল হয় ৰম্বাস এটা এনেকুৱা চতুৰ্ভুজ হয় যাৰ চাৰিওটা বাহু সমানো হয় আৰু সমান্তৰালো হয় সমান্তৰাল মানে কি হয় গোটেইকেইডাল মানে যে আমি ৰেখাকেইডাল যদি বহাই দিও তেতিয়া কটাকটি নকৰে হয়নে তেতিয়া আমি কি বুলি কম সমান্তৰাল হয় হয়নে আৰু ৰম্বাসৰ কোণ দুডাল পৰস্পৰ সমদ্বিখ খণ্ডিত হয় ৰম্বাসৰ কোণ দুডাল পৰস্পৰ সমদ্বিখ খণ্ডিত হয় সমানে ইয়াক দুটা ভাগত ভাগ কৰি দিছে হয়নে সমানে এনেদৰে সমদ্বিখ খণ্ডিত কৰিছে সমানে দুটা ভাগত ভাগ কৰিছে বুজি পাইছানে আশা কৰো সকলোৱে ইমানলৈকে বুজি পালা আৰু তোমালোকে এটা লিখি লোৱা এতিয়া আমি নেক্সট ফৰ্মুলা কিটা লিখোৱা আছুন ৰম্বাসৰ কালি ফৰ্মুলা কিটা চোৱাচোন ইয়াত দুটা আছে ৰম্বাসৰ কালি এটা হল হাফ ইনটু কোণ দুডালৰ পৰণফল আৰু ৰম্বাসৰ কালি ভূমি ইনটু উচ্চতা হয়নে আৰু ৰম্বাসৰ ভূমি যদি উলাব দিয়ে তেতিয়া কি কৰিম কালিটো উচ্চতাই হৰণ কৰি দিম আৰু ৰম্বাসৰ উচ্চতা যদি উলাব দিয়ে তেতিয়া কি হয় ৰম্বাসৰ কালিটো ভূমিৰে হৰণ কৰি দিম হয়নে আৰু ৰম্বাসৰ কোণ দুডালৰ পৰণফল ইকুৱেল টু কি হয় 2 ইনটু ৰম্বাসৰ কালি আৰু যিকোনো এডাল কৰ্ণ ইকুৱেল টু 2 ইনটু ৰম্বাসৰ কালি বাই আনডাল কৰ্ণই কি কৰি দিম হৰণ কৰি দিম হয়নে আৰু ৰম্বাসৰ পৰিসীমা কি হয় চাৰিটা বাহুৰ যোগফল হয়নে এই যিমান বিলাক আমি আজি ফৰ্মুলা লিখিলো গোটেইবিলাক তোমালোকে ভালদৰে পঢ়ি লিখি লবা আৰু ঘৰত মুখস্থ কৰিবা গোটেইবিলাক বুজি পাছানে তাৰ পিছত আমি নেক্সট অনুশীলনী 11.1 টো কৰিম আজি ভিডিওটো আমি ইমানতে সামৰি মাৰিছো আৰু তোমালোকে যদি ভিডিওটো ভাল পালা তেনেহলে লাইক কমেন্ট শ্বেয়াৰ আৰু সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা